ৰাজ্য চৰকাৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক, লগতে আন কৰ্মচাৰীসকল, পেঞ্চনাৰসকল সকলোৰে বাবে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা 9টাকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে। হাজাৰ হাজাৰ কৰ্মচাৰীলৈ OPS আহিছে। OPSত সোমাব ৰাজ্যৰ হাজাৰ হাজাৰ কৰ্মচাৰী। কৰ্মচাৰী পৰিষদৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হোৱাৰ পথত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, শিক্ষকসকললৈ শিক্ষা বিভাগৰ 9টাকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। কঠোৰ নিৰ্দেশনা ৰাজ্যৰ শিক্ষক সমাজলৈ। এই 9টা নিৰ্দেশ মানিব লাগিব। প্ৰতিগৰাকী শিক্ষকে 9 বজাৰ পূৰ্বে উপস্থিত হ'ব লাগিব বিদ্যালয়ত। বাধ্যতামূলকভাৱে উপস্থিতি দিব লাগিব শিক্ষা সেতু এপত। একেৰাহে 3 দিন উপস্থিতি নিদিলে গণ্য কৰা হ'ব নৈমিত্তিক ছুটি হিচাপে। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত পাঠদান কৰিব লাগিব PG টিচাৰে। 2:05 খোলা থাকিব মহানগৰীৰ সকলো প্ৰাথমিক বিদ্যালয়। MEMV স্কুল খোলাৰ সময় বিয়লি 3:25 আৰু HS আৰু HSS খোলা থাকিব 3:25। অনাশৈক্ষিক কামত নিয়োজিত কৰ্মচাৰী উপস্থিত হ'ব লাগিব 10 বজাৰ পূৰ্বে আৰু 4:30 পৰ্যন্ত বিদ্যালয়ত উপস্থিত থাকিব লাগিব এইসকল অনাশৈক্ষিক কৰ্মচাৰী। প্ৰয়োজনীয় নিৰ্দেশনা জাৰি বিদ্যালয় শিক্ষা বিভাগৰ ফালৰ পৰা। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ বিভাগে বিভাগে নিৰ্দেশনা জাৰি কৰা হৈছে। OPSত সোমাব হাজাৰ হাজাৰ কৰ্মচাৰী। খবৰ অনুসৰি 40,000তকৈ অধিক কৰ্মচাৰী OPSত অন্তৰ্ভুক্ত হ'ব। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হোৱাৰ সিদ্ধান্ত মৰ্মে এই সিদ্ধান্ত লোৱা হৈছে। 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে যিসমূহ পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল, সেইসমূহ পদত নিযুক্ত কৰ্মচাৰীসকল OPSত অন্তৰ্ভুক্ত হ'ব আৰু তেওঁলোকৰ তথ্য বিচাৰি এতিয়া বিভাগে বিভাগে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ, বন্ধ নহয় অনুকম্পামূলক নিযুক্তি। কৰ্মচাৰীৰ মৃত্যুৰ 6 মাহৰ ভিতৰতে অনুকম্পামূলক নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে আৰু 56 গোচৰ ভিত্তিত ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায় দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰা এক গুৰুত্বপূৰ্ণ ৰায় অনুসৰি চৰকাৰী বিভাগসমূহত অনুকম্পামূলক নিযুক্তি বন্ধ কৰিব নোৱাৰিব। পূৰ্বৰ দৰে অনুকম্পামূলক নিযুক্তিৰ যোগ্যতা অনুসৰি বাহাল থাকিব। লগতে চাকৰিকাল সম্পূৰ্ণ নহওঁতে মৃত্যুমুখত পৰা কৰ্মচাৰীৰ পদসমূহ বিলুপ্ত কৰিব নোৱাৰিব। উল্লেখ্য যে অনুকম্পামূলক নিযুক্তি বাহাল ৰখাৰ দাবীৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে 56খন আবেদন বেলেগে বেলেগে আবেদনকাৰীয়ে দাখিল কৰিছিল। এই আবেদনসমূহ একেলগে উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে আৰু ৰায় প্ৰদান কৰে। ইপিনে 2025 বৰ্ষৰ শিক্ষক বদলীকৰণক লৈ নতুন SOP প্ৰকাশ হৈছে। একেখন জিলাতে 2 বছৰীয়া সেৱা সম্পূৰ্ণ কৰা এজন বিশেষভাৱে সক্ষম কৰ্মচাৰীক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু বিশেষভাৱে সক্ষম পুৰুষ শিক্ষকতকৈ বিশেষভাৱে সক্ষম মহিলা শিক্ষকক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু একেখন জিলাতে 10 বছৰতকৈ অধিক সময় সেৱা আগবঢ়োৱা শিক্ষকসকলক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু একে পৰিস্থিতি পুৰুষ শিক্ষকতকৈ একে স্থানতে 10 বছৰীয়া সেৱা সম্পূৰ্ণ কৰা এগৰাকী মহিলা শিক্ষকক অগ্ৰাধিকাৰ দিয়া হ'ব। বিধৱা মহিলা শিক্ষকক অগ্ৰাধিকাৰ দিয়া হ'ব। সংকটজনক ৰোগত আক্ৰান্ত পুৰুষ শিক্ষকতকৈ মহিলা শিক্ষকক অগ্ৰাধিকাৰ দিয়া হ'ব। সন্তান, স্বামী, পিতৃ মাতৃ আৰু শহুৰেকৰে গঠিত পৰিয়ালৰ সদস্য জটিল ৰোগত আক্ৰান্ত পুৰুষ শিক্ষকতকৈ মহিলা শিক্ষকক অগ্ৰাধিকাৰ দিয়া হ'ব। তেনেদৰে দুৰ্গম অঞ্চলত কাৰ্যভাৰ গ্ৰহণ কৰা শিক্ষকসকলৰ ভিতৰত মহিলা শিক্ষকসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। ইপিনে সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা কেইবাটাও দাবী উত্থাপন কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ দৰে অসম চৰকাৰেও অতি শীঘ্ৰে 8ম দৰমহা আয়োগ গঠন কৰিব লাগে। পুৰণি পেঞ্চন নীতি বাহাল ৰখা, শিক্ষকসকলৰ আৰ্জিত ছুটি 30 দিনলৈকে বৃদ্ধি কৰা, চাকৰি কাৰ্যকালত
কমেও 3টাকৈ পদোন্নতি নিশ্চিত কৰা, যোৱা 11 জানুৱাৰীত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে মুখ্যমন্ত্ৰী মহোদয়ে আলোচনাত হোৱা সিদ্ধান্তসমূহ ৰূপায়ণ কৰা আদি কেইবাটাও দাবীক লৈ পুনৰ সদৌ অসম কৰ্মচাৰী পৰিষদে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এই দাবীসমূহ অতি শীঘ্ৰে পূৰণৰ বাবে পুনৰ দাবী উত্থাপন কৰিছে। আৰু এই আছিল এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।